খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বহুমুখী উন্নত স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন। ৰাষ্ট্ৰীয় বাল সুৰক্ষা কাৰ্যক্ৰমৰ অধীনত ডিব্ৰুগড় জিলা স্বাস্থ্য সমিতি আৰু খোৱাং খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ উদ্যোগত আজি খোৱাং প্ৰাথমিক চিকিৎসালয়ত এটি বহুমুখী উন্নত স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। পুৱা ৰাষ্ট্ৰীয় বাল সুৰক্ষা কাৰ্যক্ৰমৰ বহুকেইজন বিষয়ববীয়া আৰু খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়াৰ লগতে অন্যান্যসকলৰ উপস্থিতিত ফিতা কাটি শিবিৰৰ উদ্বোধন কৰা হয়। উল্লেখ্য যে সময়ে সময়ে ৰাষ্ট্ৰীয় বাল সুৰক্ষা কাৰ্যক্ৰমৰ চিকিৎসকৰ দলে খোৱাং খণ্ডত থকা বিভিন্ন অংগনবাড়ী কেন্দ্ৰ আৰু বিদ্যালয়সমূহলৈ গৈ 0ৰ পৰা 18 বছৰ বয়সৰ শিশু আৰু ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত যিসকলক উন্নত চিকিৎসাৰ প্ৰয়োজন তেনে শিশু আৰু ছাত্ৰ-ছাত্ৰীক আমন্ত্ৰণ জনাই অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰোৱা হয়।